জৰিয়তে মই শাৰদীয় দুৰ্গা উৎসৱৰ অসমবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ নৱমী মহানৱমীৰ আজিৰ দিনটোত আমি কোচ ৰাজবংশৰ ৰাজ পৰিয়ালৰ যিসকল সদস্য আছোঁ আমি এই নৱমী পূজাত অংশগ্ৰহণ নকৰোঁ, কাৰণ আজি এই নৱমী পূজাটো মা কামাখ্যাক পূজা কৰা হয়, যাৰ বাবে আমি এই পূজাত অংশগ্ৰহণ নকৰি আমি ৰাইজৰ বাবে এই পূজাভাগ আগবঢ়াই দিওঁ। আমাৰ পৰিয়ালত এই দুৰ্গা পূজা প্ৰায় 400 বছৰ পুৰণা। প্ৰায় 400 বছৰ আগৰ পৰাই আমাৰ পৰিয়ালত এই দুৰ্গা পূজা চলি আহি আছে পৰম্পৰাগত বিধি নিয়ম অনুযায়ী। আৰু আমি জাক জমকতাৰ পৰা দূৰত থাকি আমি বিশেষভাৱে বৈদিক ৰীতি নীতি নিয়মৰ কথাখিনিকে আমি গুৰুত্ব দি আহিছোঁ। গতিকে আমাৰ পৰিয়ালত যি দুৰ্গা পূজা হয়, দুৰ্গা পূজা আচলতে বৈদিক ৰীতি নীতি বিধিমতে গোটেইখিনি সমাপন কৰা হয়। আৰু অইন কিবাৰ দৰে এইবাৰো আমাৰ এই দুৰ্গা পূজাটো এনেধৰণে পালন কৰা হৈছে। আমি আমাৰ পৰিয়ালটোৱে আমাৰ বিজনী ৰাজবংশ, বেলতলা ৰাজবংশ আৰু দৰং ৰাজবংশ, অসমতে তিনিটা আমাৰ নৰনাৰায়ণ চিলাৰ বংশধৰ আমি আছোঁ। এই তিনিটা বংশই যিহেতু আমি প্ৰবাদ আছে যে আমি কামাখ্যা মন্দিৰ দৰ্শন কৰিব নোৱাৰোঁ। আমাক মা কামাখ্যাই বিশেষভাৱে যি আমাৰ প্ৰচলন হৈ অহা যি প্ৰবাদ, সেই প্ৰবাদ মতে আমাক অভিশাপ্ত কৰি থৈ দিয়া আছে। গতিকে আমি কামাখ্যা মন্দিৰ দৰ্শন কৰিব নোৱাৰোঁ। তাৰো এটা ইতিহাস আছে, তাৰো এটা কাহিনী আছে। গতিকে যিহেতু আমি কামাখ্যা মন্দিৰত দৰ্শন কৰিব নোৱাৰোঁ আৰু কামাখ্যা দেৱীক আমি প্ৰত্যক্ষভাৱে আমি পূজাভাগ আগবঢ়াব নোৱাৰোঁ। আৰু নৱমী পূজাটো সেই মা কামাখ্যাকে আগবঢ়োৱা হয় বাবে এই পূজাভাগত আমি অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকোঁ পৰিয়ালটোৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।